এইবাৰ স্বামী আৰু সতিনীয়ে মিলি হত্যা কৰিছে এগৰাকী মহিলাক 4 সন্তানৰ মাতৃক হত্যা কৰা হৈছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত সবিস্তাৰিত খবৰ লৈ অহাৰ যত্ন কৰিছো আৰু এইদৰে আজিৰ দিনত সংঘটিত হৈছে লোমহৰ্ষ হত্যাকাণ্ড। পুনৰাই কৈছো ৰূপহীহাটত সংঘটিত হৈছে লোমহৰ্ষ হত্যাকাণ্ড আৰু এগৰাকী মহিলাক মৰিয়াই হত্যা কৰা হৈছে। এগৰাকী মহিলাক স্বামী আৰু সতিনী সহ তিনিজন লোকে মিলি মৰিয়াই হত্যা কৰিছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰূপহীহাটৰ পশ্চিম লৰিৰ মুখত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে পশ্চিম লৰিৰ মুখত আৰু স্বামী সতিনী সহ তিনিজনে মিলি মৰিয়াই হত্যা কৰিছে আৰু সেই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে স্বামী নুৰুল ইছলামে। ঘটনাস্থলীৰ পৰা ইতিমধ্যে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে আৰু 4 সন্তানৰ মাতৃ নুৰুন নেহাৰক ইতিমধ্যে হত্যা কৰিছে। পৰিয়ালৰ 3জনে মিলি নিৰ্মমভাৱে হত্যা কৰিছে সেই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য এতিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীৰ দৃশ্য আমি দেখুৱাই গৈছোঁ। আজিৰ দিনত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা। পুনৰলৈ কৰিছোঁ স্বামী সতিনী সহ 3জনে মিলি নুৰুন নেহা নামৰ এগৰাকী মহিলাক 4 সন্তানৰ মাতৃক মৰিয়াই হত্যা কৰিছে। এই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু সেই ঘটনা সংঘটিত কৰিয়ে স্বামী নুৰুল ইছলামে পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা আৰু এইদৰে এতিয়া ঘটনাস্থলীত কান্দোনৰ ৰোল উঠিছে। সকলোৱে আচলতে কান্দোনত ভাগি পৰিছে। এইদৰে 4 সন্তানৰ মাতৃক আচলতে মৰিয়াই হত্যা কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এইদৰে ঘটনাস্থলীত এতিয়া আৰক্ষী উপস্থিত হৈছে। আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰূপহীহাটত সংঘটিত হৈছে এই ঘটনা। ৰূপহীহাটৰ পশ্চিম লৰিৰ মুখত এই লোমহৰ্ষ হত্যাকাণ্ডৰ ঘটনা আজিৰ দিনটোত সংঘটিত হৈছে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো। আমার মারা দৌড়ে মারছে আমার লোক আরাম করছে মারা আরাম করছে আমার কোথাছে তোমার মা মরে গেছে মারা মারা হাল্লা করে করুন না যে একজনের 60 জনের নিয়ে যায় করুন না দেখুন সত্য মতো যান ইয়াত মানে মোৰ বনি হয় ৰাতি 12টা বজাত মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছত গোটেই ৰাতি গ'ল, একো খবৰ পোৱা নাই। ৰাতিপুৱা 7টা বজাত আমাৰ ঘৰত মানে যিজন মৃত্যু হৈছে তেখেতৰ দেউতা ঘৰত খবৰ দি দিছে আৰু খবৰ আগত ইয়াত দিয়া নাই। খবৰ আগত যিজন মৃত্যু হৈছে মৃত্যু বনিয়কৰ ওচৰত খবৰ দিছে, তাৰ পৰা খবৰ দিছে ইয়াত, তাৰ পিছত ইয়াৰ পৰা খবৰ দিছে। ইয়াত আহি গম পালো, বহুত ৰাইজক সুধিলো, বহুত ৰাইজে কৈছে তাক খুবেই অত্যাচাৰ কৰে, লোকৰ ঘৰত কাম কৰি খুৱাই। তাৰ সতিনী আছে যিজন মৃত্যু হৈছে, 2জনে মিলাই কাম কৰি খুৱাই, তেওঁ মানে ঘৰত বহি খায়। আৰু এতিয়া আহি চালো পুলিচো আহিছিলে, চাই পেলাই চালে ইয়াত মানে লাঠিৰে কোবাই তেখেতৰ মৃত্যু হৈছে। হত্যা হৈছে। হত্যা কৰিছে তাৰ সতিনী এজন আছে তেওঁ, আৰু তেওঁ যিজন মৃত্যু হৈছে তেওঁৰ স্বামী নাম নুৰুল ইছলাম নেকি, নুৰুল ইছলাম, আৰু তাৰ শাহুৰীৰ লগত বোলে জড়িত আছে হালিমা খাতুন। আৰু মই অলপ মানে খবৰ ললো কাৱৈমাৰীৰ পৰা আহি, যিহেতু মোৰ ঘৰ কাৱৈমাৰী, ইয়াৰ পৰা আহি খবৰ ললো, কিবা ৰাইজৰ মতামত অলপ গম পাইছো তেওঁক মানে লগত আৰু এজন ভাই বোলে কোনোবা জড়িত আছে।
কিন্তু আমি কৈছো কোনটো ভাই আপোনালোক অলপ জকৈটো নকওঁ আজিতো আপোনালোকে গুচি যাব কালি আমাৰ লগত খেচকা ল'ব আৰু বহুত মানুহ জানে কালিও পিটিছে কালি আবেলি সময়তো পিটিছে সন্ধিয়া সময়তো পিটিছে এইটো পিটিছে স্বামী যিজন মৃত্যু হৈছে তেওঁৰ স্বামী আৰু লগত আছে সতিনীৰ লগত 100% জড়িত সতিনী নুনি বুলি মাতে অৰিজিনেল নামটো কি আছিলে মুকলেশা খাতুন তেওঁক মানে লাঠিৰে কোবাই হত্যা কৰিছে ঠাইখনৰ নাম লৰিমুখ পশ্চিম লৰিমুখ আমতলা বুলি কয় প্ৰশাসনক আহ্বান কৰো যাতে এইটো উচিত তদন্ত কৰে উচিত তদন্ত কৰি পেলাই মানে দৃষ্টান্তমূলক উপযুক্ত এটা শাস্তি দিয়ে আমি সেইটো প্ৰশাসনক মানে এইটো জনাও হা মোৰ ভণ্টি আছিলে জানে আমি ফোন করছি মারা না মা মা কি করো কিছু না তোমার শরীর আমি খুব ঘুমাইছে শরীর বাপু আমি তো বাইক নাই এনে কইতে না ফোনটা কাটতে দিছে কাটতে তো বারে ফোন মারি রিসিভ করলাম ফোন করবার দেখা আর আলাপ করতেছি না মাঝে কইতেছে 12টার সময় ফোন মারে কয় তোমার মা মরে গেছে গা তোমার মা মরে গেছে অসুখ করে মরে গেছে আনতাছে কইতেছে অসুখ করে মরেছে হ্যাঁ বাইরে মারছে এই মারছে দাগ হয়ে রয়েছে আলাপ করবার দিয়েছে না ব্যক্তি মারছে দৌড়া এবার দৌড়ে নিয়ে এনে ভালো মারছে আমার মারটা দেওয়াতে মারিছে নুরুল হক আৰু তাৰ মাৰ লগত জড়িত আছে মিলাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110